এই মুহূৰ্তত জনাইছোঁ এটা ব্ৰেকিং নিউজ। নগাঁও উৰিয়া গাঁৱত এখন পৰিত্যক্ত অৱস্থাত উদ্ধাৰ মাৰুতি ৱেগনাৰ বাহন। 3 দিন ধৰি নগাঁৱৰ উৰিয়া গাঁও অৰ্জুনতলত 127 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ৰখাই থোৱা আছিল বাহনখন। গৰাকীবিহীন গাড়ীখনক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত। গাড়ীখনৰ নম্বৰ AS01EK 5700। গাড়ীখনৰ নম্বৰ প্লেটত গভট অফ আছামৰ ষ্টিকাৰ আছে। গাড়ীৰ ভিতৰত বিজেপিৰ পতাকা ওলমাই থোৱা আৰু গাড়ীৰ ডিকিত এডাল লাঠি প্ৰত্যক্ষ কৰে। কোনো লোকে গাড়ীখন বেআইনী কামত ব্যৱহাৰ কৰি থৈ যোৱাৰ সন্দেহ কৰে স্থানীয় ৰাইজে। ইতিমধ্যে স্থানীয় ৰাইজে আৰক্ষীক অৱগত কৰাত ঘটনাস্থলীত নগাঁও আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন বটদ্ৰা লাইভ। এয়াতো মই মন কৰিছো মানে পৰহি ৰাতিপুৱা স্কুল গৈছো 7:30 বজাতে আৰু মই এইটো চাইডে আহি এখন গাড়ী ৰৈ থকা দেখিছো। এই দোকানখনলৈ অহা বুলি চাওঁ কিন্তু দোকানখনত মানুহ নাই, বন্ধ। গতিকে গাড়ীখন ৰৈছে, কোনোবা কৰবাত গৈছে এনেকে ভাবি গুচি যাওঁ। আকৌ কালিও দেখিছো এনেকে দেখো আৰু মই গুচি যাওঁ, মনটো নকৰো। আকৌ আজিও দেখিছো, আজি 3 দিন নাই, কোনেও একো জনোৱাও নাই, একো সোধাও নাই, ময়ো কাকো সোধা নাই। কিন্তু ময়ো মানে এই কথাটো ইমান কি হয়, ইয়াৰ পাছতে মই ভিতৰ সোমালো, ৰান্ধি বাঢ়ি খালো, আকৌ আবেলি ফুৰিব গলো। কথাটো মন কৰা নাই, ইমানকে ভাবি থকা নাই। আৰু ইয়াত বহুত গাড়ী আহে, বহুত গাড়ী ৰয় যায়, কেলে ভাবো আৰু ঘৰে ঘৰে গাড়ী আছে। গতিকে মই একো বিশেষ ভবা নাই। এতিয়া মানুহ দেখা পাইহে সন্দেহটো হৈছে, ইমানেই। কি হৈছে দেখা পাইছে গাড়ীখন মানে আজি 3 দিন ধৰি পেলাই আজি ডেটত চাওক, মানুহে চাইকেল এখনো বাহিৰত নাৰাখে। আমাৰ সন্দেহ হৈছে যে 3 দিন ধৰি গাড়ীখন ইয়াত কিয় পৰি আছে। যদি কিবা অসুবিধা আছিল ওচৰৰ মানুহক জনাই থৈ যাব লাগিছিল, তেওঁলোকে জনোৱাও নাই, কৰাও নাই। সেইকাৰণে আমাৰ সন্দেহযুক্ত হৈছে। আৰু লগতে ইয়াত এই বিজেপি ফ্লেগ লগাই পেলাই অনিয়মিত কিছুমান কামো হ'ব পাৰে। সেইকাৰণে মানে এটাই মই ক'ব বিচাৰিছো যে 3 দিন ধৰি এখন গাড়ী পৰি থকাটো উদ্দেশ্য কোনো লক্ষ্য, বেলেগ লক্ষ্য হ'ব লাগিব। পলাল কিয়? আহক, আহি পেলাই ভেৰিফাই কৰক। কিবা গম পাইছে নেকি? মই একো গম নাপাওঁ। মই খালি গাড়ীখন দেখিছো, মই 3 দিন ধৰি মই নিজে দেখা পাই আছো, গম পাইছে নে? কিন্তু ওচৰৰ মানুহ 3জনকতো কৈ যাব পাৰিলে যে গাড়ীখন ইয়াতে পৰি আছে, আপোনালোকে অকণ চাবচোন। আজিলৈকে নাই। সেইটো নাম্বাৰ প্লেট হয় আৰু দেখা পাব গভট আছাম বুলি গভট আছাম লিখিব পাৰে তেওঁলোকে। হয়তো ভাল কাম বেয়া কাম দুইটা, দুকৰ্ম দুটা আছে নহয়। কি কামৰ কাৰণে গভট আছাম লিখিছে, বিজেপি ফ্লেগ কি কাৰণে লগাইছে, মোক ক'বলগীয়া একো নাই। কিন্তু তেওঁলোকে হয়তো, আপুনি যদি এখন গাড়ী আপোনাৰ বেয়া হয়, আপোনাৰ যদি কলিয়াবৰত বেয়া হৈছে বা চামগুৰিত বেয়া হৈছে, আপুনি কি কৰিলে হ'লে? ওচৰৰ 3-4জনক জনাই থৈ আহিলে হ'লে। এই গাড়ীখন যে পৰি আছে, কোনোবাই কাৰোবাক জনাইছে, সেইখন দোকানো আছে, এনেকে পৰি আছে, কাকো জনোৱা নাই। সন্দেহ মানে চাওক, যিখিনি আজিৰ যুগত হৈ আছে, হয়তো গৰু চৰু বাঢ়ি গৈছে বাংলাদেশত চাপ্লাই দিয়া, সেইবিলাক দেখি থাকো ন আমি চকু ফ্ৰণ্টত। আৰু হয়তো আপোনাৰ এনেকুৱাও হ'ব পাৰে যে ড্ৰাগ চাপ্লাইও হ'ব পাৰে। সেইকাৰণে মানে সন্দেহতে কৈছো, কিন্তু গাড়ীখনৰ ভিতৰত কি আছে আমি একো নাজানো। তাত থকাৰ ভিতৰত ফ্লেগ এখন আছে, স্পৰ্টিং এটা আছে, আৰু বেক চাইড এখন লুঙি আছে। প্ৰশাসনৰ লোক আহিছে ন? প্ৰশাসনৰ লোক আহি আৰু পুলিচৰ গাড়ী আছে, বাছ ইমানে।